গোটেই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ইণ্টাৰনেশ্যনেল স্কুল অসমৰ মুখ্যমন্ত্ৰীয়ে খুলিছে বান্দা ইণ্টাৰনেশ্যনেল বৰ্ডৰ স্কুল প্ৰথমবাৰৰ কাৰণে খুলিছে অৰ্থাৎ তেখেতসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক ইণ্টাৰনেশ্যনেল বৰ্ডত পঢ়ুৱাই তেওঁলোকৰ ল'ৰা ছোৱালীৰ ষ্টেণ্ডাৰ্ডটো সেইটো কৰিব খোজে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক কি শিকাই আছে ভূমি পূজন আমাৰ ল'ৰা ছোৱালীবিলাকক কি শিকাই আছে অন্ধবিশ্বাস আমাৰ ল'ৰা ছোৱালীবিলাক কি শিকাই আছে হিন্দু মুছলমান কাজিয়া কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়ুৱাই আছে বস্তাৰ ওপৰত বহুৱাই আছে আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়ুৱাই আছে বগা বেঞ্চিখন এনেকে বুঢ়া গৰুৰ দাঁতটোৰ নিচিনাকে লৰি থাকে পানী পৰি থাকে ফেন এখন নাই ইণ্টাৰনেট নাই একো ব্যৱস্থা নাই এখনো পাৰ্ক নাই কোনো স্কুলত কোনো ধৰণৰ এণ্টাৰটেইনিং শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা নাই গতিকে অসমৰ শিক্ষা অধপাতে গৈছে আৰু সেইকাৰণে এজনীয়া শিক্ষকৰ বিদ্যালয়ে ভৰি পৰিছে মই অসম বিধানসভাত বাৰম্বাৰ সুধি আছিলো যে অসমত কিমান এজনীয়া শিক্ষকৰ বিদ্যালয় আছে তেতিয়া মোৰ প্ৰশ্নৰ উত্তৰত প্ৰথমতেই কৈছিলে যে এজনীয়া শিক্ষকৰ বিদ্যালয়টো বাদেই দিয়ক এজনো শিক্ষক নথকা বিদ্যালয়ও আছে তাৰ পাছত প্ৰথমবাৰ মই প্ৰশ্ন সুধোতে এজনীয়া শিক্ষকৰ সংখ্যা থকা বিদ্যালয় প্ৰায় 5000 বুলি কৈছিলে মই যোৱাবাৰ যেতিয়া সুধিছিলো তেতিয়া অলপ কমিছিলে বুলি কৈছে কিন্তু কাৰ্যত দেখা গৈছে যে আজিৰ দিনটোতো অসমত 5000 পৰা 6000 বিদ্যালয় এনেকুৱা আছে যি বিদ্যালয়ত এজনীয়া শিক্ষক আছে যদিও চৰকাৰে কৈ আছে যে নহয় এখন বিদ্যালয়ত দুজন শিক্ষক আছে কিন্তু সেই বিদ্যালয়ৰ শিক্ষকজনক সেইখন স্কুলত দিছে কিন্তু ডেপুটেশ্যনত হয়তো টাউনৰ স্কুল এখনত দি থৈছে যে সময়ত টাউনৰ স্কুল এখনত 10 জন বা 12 জন শিক্ষক আছে সেই সময়ত গাঁৱৰ স্কুলখনত কিন্তু এজন বা এজনো নাইকিয়া বা দুজন শিক্ষকে আছে গতিকে এজনীয়া শিক্ষকৰে কেতিয়াও এখন বিদ্যালয় চলিব নোৱাৰে একেখন বিদ্যালয়তে যদি এজন শিক্ষকে তাকো আকৌ এটা হলৰ ভিতৰত শ্ৰেণী কোঠাটো বেলেগ বেলেগ নাই এটা হলৰ ভিতৰত প্ৰথমতে কাৰোবাক ধৰক নেওতা মুখস্থ কৰাই আছে কাৰোবাক ধৰক অংক কৰিবলৈ দিছে কাৰোবাক ধৰক প্ৰাৰ্থনা গাবলৈ দিছে কাৰোবাক ধৰক সাহিত্য পাঠ কৰিছে কাৰোবাক ধৰক কবিতা মুখস্থ কৰাইছে আপোনালোকে এলপি স্কুল বিলাকটো দেখিছে সৰু এটা ঘৰৰ ভিতৰত 5টা ক্লাছ একেলগতে যেতিয়া চিঞৰি থাকিব এখন বজাৰৰ বাহিৰেতো আন একো নহয় ডেইলি বজাৰৰ মাছৰ বজাৰখনৰ নিচিনাকে হুলস্থুল হৈ থকাৰ বাহিৰেতো আন একো নহয় এজন শিক্ষকে কাক চাব নেওতা মুখস্থ কৰাব নে কবিতা পাঠ চাব নে ইংৰাজী শিকাব নে অংক শিকাব গতিকে অসমৰ বিদ্যালয়ৰ শিক্ষাৰ মান অত্যন্ত বেয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে বেয়া আৰু সেইকাৰণে দেখা গৈছে যে কিছুদিনৰ আগতে যেতিয়া ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ যেতিয়া হেৰি ওলাইছে তাত দেখা গৈছে যে শিক্ষাৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ তলফালৰ পৰা দ্বিতীয় আগতেতো সেই পৰ্যায়টো 5 নম্বৰত আছিল তলফালৰ পৰা এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ দিনত তলফালৰ পৰা দ্বিতীয়ত পৰিণত হৈছে গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক হিমন্ত বিশ্ব শৰ্মাই কেৱল অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মীয় মৌলবাদী ৰাজনীতি কৰি অন্ধবিশ্বাসৰ কথা কৈ অকল সাধু সন্তৰ এই 2 নম্বৰী ৰাজনীতি অনবৰতে এই গোটেই 2 নম্বৰী পৰম্পৰা এটা ষ্টাৰ্ট কৰি হিমন্ত বিশ্ব শৰ্মাৰ দিনত তলফালৰ পৰা দ্বিতীয়ত পৰিণত হৈছে অসমীয়া মানুহে কেতিয়াবা কোনোবা এখন বিদ্যালয় আৰম্ভ কৰিবলৈ যাওঁতে আধাৰশিলা স্থাপন কৰিছিল আধাৰশিলা হয় নহয় কেতিয়াতো ভূমি পূজন বুলি কোনো বস্তু কৰা নাছিল ভূমি পূজন কৰাৰ পৰম্পৰা ক'বাত আছে নেকি অসমত নাই এইবিলাক এনে অন্ধবিশ্বাসী ধৰ্মীয় পৰম্পৰা কিছুমান আনি দিছে তাৰ ফলস্বৰূপে ল'ৰা ছোৱালী বিলাকৰ মন বিলাক আজিকালি অকল এই অন্ধবিশ্বাসী কথাবিলাকত 2 নম্বৰী কথাবিলাকত আপুনি চাওকচোন এজন ল'ৰাই 2 বছৰ হলে মোবাইলটো টিপে আৰু 2 বছৰ হলে আমেৰিকাৰ শিক্ষা ব্যৱস্থা দেখি থাকে সেই ল'ৰাটোক যদি আমাৰ বস্তাত বহি পঢ়িবলৈ দিয়ে সেই ল'ৰাটোক যদি পানী পৰি থকা স্কুল এখনলৈ পঠিয়ায় সেই ল'ৰাটোক যদি ভাগি থকা বেঞ্চ এখনৰ স্কুললৈ পঠিয়ায় সেই ল'ৰাটোক যদি এজন শিক্ষকে তাকো একেবাৰে পুৰণিকলীয়া শিক্ষা দিয়া এজন শিক্ষকে যদি 5টা ক্লাছ পঢ়াই থাকে আজিৰ আধুনিক যুগৰ শিক্ষিত ৱেল ইনফৰ্ম এজন ছাত্ৰই সঁচাকে সেইখন বিদ্যালয়লৈ যাবনে এই গোটেই কামটো কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰাইভেট স্কুল খুলিব আজিৰ দিনটোত আপোনালোকে দেখিছে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ ভিতৰত গোটেই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন ইণ্টাৰনেশ্যনেল স্কুল অসমৰ মুখ্যমন্ত্ৰীয়ে খুলিছে বান্দা IB ইণ্টাৰনেশ্যনেল বৰ্ডৰ স্কুল প্ৰথমবাৰৰ কাৰণে খুলিছে অৰ্থাৎ তেখেতসকলে নিজৰ ল'ৰা ছোৱালীবিলাকক ইণ্টাৰনেশ্যনেল বৰ্ডত পঢ়ুৱাই ইণ্টাৰনেশ্যনেল বৰ্ড CBSEও নহয় ভাৰতীয় বৰ্ডো নহয় ইণ্টাৰনেশ্যনেল বৰ্ডত পঢ়ুৱাই তেওঁলোকৰ ল'ৰা ছোৱালীৰ ষ্টেণ্ডাৰ্ডটো সেইটো কৰিব খোজে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক কি শিকাই আছে ভূমি পূজন আমাৰ ল'ৰা ছোৱালীবিলাকক কি শিকাই আছে অন্ধবিশ্বাস আমাৰ ল'ৰা ছোৱালীবিলাক কি শিকাই আছে হিন্দু মুছলমান কাজিয়া কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়ুৱাই আছে বস্তাৰ ওপৰত বহুৱাই আছে আমাৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়ুৱাই আছে বগা বেঞ্চিখন এনেকে বুঢ়া গৰুৰ দাঁতটোৰ নিচিনাকে লৰি থাকে পানী পৰি থাকে ফেন এখন নাই ইণ্টাৰনেট নাই একো ব্যৱস্থা নাই এখনো পাৰ্ক নাই কোনো স্কুলত কোনো ধৰণৰ এণ্টাৰটেইনিং শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা নাই গতিকে অসমৰ শিক্ষা অধপাতে গৈছে আৰু সেইকাৰণে এজনীয়া শিক্ষকৰ বিদ্যালয়ে ভৰি পৰিছে মই বাৰম্বাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি থাকি কৈ আছিলো দুটা বস্তুত মই সদায় গুৰুত্ব দি আছিলো শিক্ষা আৰু স্বাস্থ্য মই কৈছিলো যে গুণগত স্বাস্থ্য আৰু গুণগত শিক্ষা লাগিব আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছিলো যে এই হাইস্কুল বিলাকত যে এখন স্কুলৰ কাৰণে 8 কোটি টকাৰ সাহায্য দিছে এখন নতুন বিল্ডিং বনাবৰ কাৰণে তাৰ পৰিৱৰ্তে আমাৰ সকলো হাইস্কুল আৰু সকলো এমই স্কুল যদি 1 কোটি টকাকেও দি দিয়ে বা 1 কোটি নালাগে 50 লাখ টকাকেও দি দিয়ে ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল হৈ গ'লে চবতে অকণ টাইলছ
লগাব পাৰিলেহেঁতেন, বেঞ্চ কেইখন কিনিব পাৰিলেহেঁতেন, এটা ক্লাছৰুম হলহেঁতেন, ফেন কেইখন লগাব পাৰিলেহেঁতেন, আৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ গ'লহেঁতেন, আৰু বাথৰুমটোত অকণ টাইলছ লগাই ভাল ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। আৰু আগফালে যদি 6 লাখ টকা বা 7 লাখ টকা খৰচ কৰি যদি আকৌ পাৰ্ক এখন কৰি দিলেহেঁতেন, চিলড্ৰেন পাৰ্ক এখন, তেতিয়াহ'লেতো সকলো ল'ৰা ছোৱালী স্কুললৈ গ'লহেঁতেন। এইটো নাই, এইবিলাকৰ কোনো ব্যৱস্থা নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দিনত শিক্ষাৰ অধপতন হৈছে, শিক্ষা ব্যৱস্থা তললৈ নামিছে। মই কৈছো যে আগতে তলফালৰ পৰা 5 নম্বৰ আছিলে, হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে, ৰনোজ পেগু শিক্ষামন্ত্ৰী হওঁতে তলৰ পিনৰ পৰা এতিয়া 2 নম্বৰত হ'ল, অৰ্থাৎ 2 নম্বৰ বেয়া ভাৰতবৰ্ষৰ ভিতৰত বিদ্যালয় আমাৰ ইয়াত আছে।